ডিকোডিং GS5 আসাম আৰু নৰ্থ ইষ্ট APSCত ওৱান অফ দ্য ইম্পৰ্টেণ্ট আৰু ডিচাইডিং পেপাৰ ই কি ডিচাইড কৰে আপোনাৰ ৰেংক অলপ যদি কষ্ট কৰা হয় 20 মাৰ্ক এটা বেছি পাব পাৰি ACS পাবলৈ হেল্প হ'ব এনিৱে কথাটো হৈছে পেপাৰখনত কিয় ইম্পৰ্টেণ্ট প্ৰিলিমছত আমি এইটো কথা জানোৱে যে আপোনাৰ 35 ৰ পৰা 40টা কুৱেশ্যন অসম লিংক আহে এই পেপাৰখনত কিমান আছে 250 কিন্তু পৰীক্ষাত অকল 250 আহেনে তাতকৈ বেছি আহে কেনেকৈ 250 ইয়াত আহে নিজে পেপাৰখনত GS1ত নাম্বাৰ 1 নম্বৰ কুৱেশ্যনটোৱে সদায় GS5 ৰ পৰাই আহি আছে মেনুস্ক্ৰিপ্ট প্ৰিণ্টিং সত্ৰীয়া ডেন্স ইয়াৰ লিংকটো ইয়াত GS1ত 4টামান কুৱেশ্যনছ আহে GS2 3 তেনেকৈ দুটা কুৱেশ্যনছ এছেট টপিক লাইক লিভিং টুগেদাৰ ইন আছাম ডিভোৰ্স কেছেছ ইন আছাম মানে ইয়াৰ জোৰ আমি অসম লিংক কৰিব পাৰোঁ মানে ডাইৰেক্টলি আপুনি এইখন 250 প্লাছ মেইনছত আনাদাৰ আপুনি 200 মাৰ্কছ এটা আপুনি যোগ কৰি লওক তো আল্টিমেটলি 400 মাৰ্কছ যদি এছে যোগ কৰি দিওঁ মই তেতিয়া এপ্ৰক্সিমেটলি 500 মান মাৰ্কছ কি হ'লে যাব গুচি ক'ৰ পৰা আহেগে ফ্ৰম GS5 খন ডাইৰেক্টলি ইনডাইৰেক্টটো বহুত বেছি ইউটিলিটি আছে ইয়াৰ এক্সাম্পলছবোৰ আমি বেলেগ মানে আপোনাৰ ধৰক পেপাৰত ভৰাব পাৰোঁ কুৱেশ্যনছবোৰো তেনেকুৱাকৈ বনাই APSCয়ে জাষ্ট লগাই দিয়ে আসাম লিংক মানে আপোনাৰ আসাম লিংক কৰি পেলাই কুৱেশ্যনবোৰ আমাক কৰিব দিয়ে এতিয়া কথা হ'ল এইখন সিলেবাস হয়নে সিলেবাসখন আমি APSC ৱেবছাইটত পাওঁ তো ইয়াত আপোনাৰ তেনেকৈ হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ লিটাৰেচাৰ জিঅ'গ্ৰাফি অফ আছাম পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেশ্যন চিষ্টেম ইকনমি অফ আছাম বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট এনেকুৱাকৈ মিলাই 5টা সেগমেন্ট কৰি থোৱা আছে যদি আমি টপিক টাইপত লওঁ যেনেকৈ মেজৰ লেণ্ডফৰ্ম অফ ইণ্ডিয়ান হিষ্ট্ৰী মেজৰ ডাইনাষ্টি বা এনেকৈ গৈ পপুলেশ্যন মেজৰ ইণ্ডাষ্ট্ৰী চিটিজেন চাৰ্টাৰ এনেকৈ যদি আপুনি টপিক ৱাইজ চাওঁ টোটেল 61টা আপুনি টপিক পাব ইচ টপিকৰ পৰা কুৱেশ্যনছ তেনেকুৱা ধৰণে তেওঁলোকে লিংক কৰি সুধি আছে পেপাৰখনত তেওঁলোকে আৰু কেইটামান মানে ৱেটোত কৈছোঁ মই পেপাৰবোৰ এনালাইচিছ কৰি মই কি পালোঁ মই পেপাৰবোৰ এনালাইচিছ কৰি প্ৰথমটো মই পালোঁ যে ক'ৰ পৰা কিমান কুৱেশ্যনছ আহি আছে এইটোতো মই দেখামেই এই মেপটো কুৱেশ্যনছটো কিমানতকৈও মই দেখিছোঁ যে কোনটো পৰ্চনৰ পৰা লিংক কৰি আছে এতিয়া কিছুমান পৰ্চন আছে এতিয়ালৈকে কুৱেশ্যন সেইবোৰ ভাৰ্জিনে হৈ আছে অহাই নাই মানে টপিক কিছুমান টপিক বিকজ 4বাৰহে পৰীক্ষা হৈছে তো গতিকে কিছুমান টপিক কভাৰ কৰিবলৈ অহাই নাই গতিকে অনাগত দিনত নেক্সট পৰীক্ষাবোৰত এই টপিকবোৰৰ পৰা মানে আপোনাৰ কভাৰ কৰিব যেনেকৈ CM অফ আছাম তাৰ ওপৰত আপোনাৰ এতিয়ালৈকে দিয়া নাই কিন্তু গভৰ্ণৰৰ ওপৰত আহিছে তো সেইখিনি চোৱাৰ মানে মই এইখিনি গোটেই এই হেৰিখিনি মই ক'ৰ পৰা কেনেকৈ কুৱেশ্যনছ আহিছে দেখাম GS1ত কুৱেশ্যন তাৰ পৰা আহিছে কেনেকৈ যেনেকৈ GS2ত আপোনাৰ স্কিমবোৰ অসমৰ স্কিম সুধি আছে এইখন পেপাৰে কিন্তু আপুনি পঢ়িলে সেইকেইটাত আপোনাৰ তাৰ 2-3টা কুৱেশ্যনতো তাক ডাইৰেক্ট লাভ পাব এতিয়া কথা হ'ল সেইখিনি চোৱাৰ আগত অভাৰভিউটো যদি চাওঁ যে 2020ৰ পৰা 2024লৈকে আমি যদি চাওঁ জেনেৰেলি দেখিব হিষ্ট্ৰী কালচাৰ জিঅ'গ্ৰাফি পলিটি আপুনি যদি এইবোৰ এনেই আপোনাৰ নিজৰ মতে অলপ আমি সিলেবাসখনৰ আলম লৈ সাব ডিভাইডেড কৰি লওঁ তেতিয়া দেখিম যে ইকনমি অফ আছামৰ পৰাই আজিলৈকে সবতকৈ মই দেখাত হাইয়েষ্টটা কুৱেশ্যন হাইয়েষ্ট 14টা কুৱেশ্যনছ আহিছে কথা হ'ল এই 14টা কাইলৈ আপোনাৰ কাৰণে চেঞ্জ হ'ব পাৰে কিয় বিকজ কাইলৈ এতিয়া ইকনমি বুলি ক'লে কিছুমান এতিয়া ধৰি লওক হিউমেন জিঅ'গ্ৰাফিটো আৰু ক'ৰবাত ইকনমি দুইটাৰ মাজত কি থাকে আপোনাৰ অলপ মিল থাকে তো গতিকে সেইটো কাৰোবাৰ মই ইকনমিত কাউণ্ট কৰা কুৱেশ্যনটো আপুনি জিঅ'গ্ৰাফিত কাউণ্ট কৰিব পাৰে বা কেতিয়াবা আপুনি সেইটো জিঅ'গ্ৰাফিৰ কুৱেশ্যন এটা আপুনি এনভাইৰনমেণ্টত কাউণ্ট কৰিব পাৰে তো তেনেকৈ আপুনি ইফাল সিফাল হ'ব কিন্তু মোটামুটি যোনটো মানে ট্ৰেণ্ডটো আমি জানিব লাগিব ট্ৰেণ্ডটো আজি আমি চাম ট্ৰেণ্ডটোৰ লগতে আমি টপিক ৱাইজ বস্তুটো চাম মই যে ক'লোঁ এনেকুৱা 61টা টপিক আছে যেনেকৈ এতিয়া মেজৰ লেণ্ডমাৰ্ক অফ ইণ্ডিয়ান হিষ্ট্ৰী এতিয়া লেণ্ডমাৰ্ক বুলি ক'লে কি বুজিব ইয়াত ইণ্ডিয়ান নহয় আছাম হিষ্ট্ৰী তো মেজৰ লেণ্ডমাৰ্ক অফ আছাম হিষ্ট্ৰী এতিয়া আছাম হিষ্ট্ৰীত লেণ্ডমাৰ্ক বুলি ক'লে আমাৰ কি হ'ব পাৰে এতিয়ালৈকে সুধিছে কি হয় ধৰি লওক এতিয়া 2020 চনত সুধিলে ইয়াণ্ডাবুৰ কথা হয়নে এইটো আপোনাৰ ইয়াণ্ডাবু 2020 নহয় 23ত সুধিছিল 23ৰ পেপাৰত সুধিলে যে ইয়াণ্ডাবুৰ তিথিখনৰ ওপৰত আমাৰ এটা লিখিব দিলে ইয়াণ্ডাবু ইজ এ লেণ্ডমাৰ্ক কাইলৈ ফুলগুৰি ইজ এ লেণ্ডমাৰ্ক পথৰুঘাট ইজ এ লেণ্ডমাৰ্ক শৰাইঘাটৰ যুদ্ধখন আমাৰ কাৰণে লেণ্ডমাৰ্ক মুৱামৰীয়া ৰিভলিউশ্যনটো আপোনাৰ লেণ্ডমাৰ্ক এনেকুৱা ধৰণে এতিয়া লেণ্ডমাৰ্ক বস্তুটো কিন্তু এটা ধৰক ডেছক্ৰিপ্ট হেৰি নাথাকে কাইলৈ ধৰক 1857ত মণিৰাম দেৱানৰ ৰোলটো আমাৰ কাৰণে লেণ্ডমাৰ্ক এনেকুৱা ধৰণে আপুনি কিছুমান থিম ইয়াত আপুনি নিজে অলপ
আমি ভিজুৱেলাইজ কৰি ল'ব লাগিব পেপাৰখনৰ ট্ৰেণ্ডটো চাই পেলাই মই মণিৰাম দেৱানৰ এইটো কিয় ভিজুৱেলাইজ কৰিলোঁ বিকজ মণিৰাম দেৱানৰ ওপৰত কুৱেশ্যন আহি আছে কোনোবাই মণিৰাম দেৱানক এজ এ পাৰ্চনেলিটিটো ভিজুৱেলাইজ কৰিব পাৰে কাৰণ ইয়াত আছে ইম্পৰ্টেণ্ট পাৰ্চনেলিটি তো তাত মণিৰাম দেৱানৰ ওপৰত কুৱেশ্যন আহিছে মণিৰাম দেৱানৰ ওপৰত কেনেকৈ কুৱেশ্যন আহিছে যে মণিৰাম দেৱান এজ এ আপোনাৰ ধৰক পেট্ৰিয়ট এজ এ এণ্টাৰপ্ৰেনাৰৰ আপুনি মণিৰাম দেৱানক আৰু এজ এ আপুনি এডমিনিষ্ট্ৰেশ্যনৰ মানে এজ এ এই তিনিটা তেনেকুৱা কিবা ধৰণৰ টাৰ্ম লগাই পেলাই মণিৰাম দেৱানৰ ওপৰত 2023 চনত কুৱেশ্যন আহিলে এতিয়া সেইটো আপুনি ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ কাৰণেও আহিছে বুলি ভাবিব পাৰে মণিৰাম দেৱান এজ এ লেণ্ডমাৰ্ক হিষ্ট্ৰীৰ লগত লিংক কৰিও বুলিও ভাবিব পাৰে এনিৱে সেইখিনিত আমি ইয়াত লিংক কৰি ল'ব লাগিব আমি লিংক কৰি ল'ব লাগিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন অল্ড পেটাৰ্ণৰ কুৱেশ্যনবোৰৰ লগত তাতো মণিৰাম দেৱান আহি আছে সেইকাৰণে আহিছে টাইম জোন তাতো আহিছিল যোৱাবাৰ সেইকাৰণে টাইম জোন আকৌ আহিছে তেনেকৈ আপুনি ধৰক মানে নামঘৰৰ কুৱেশ্যন আগতো আহে এতিয়া যদি আমি ইয়াত বিচাৰোঁ ইয়াত মানে গম পাইছেনে এইবোৰ যোনটো আমি মানে চিলেবাছৰ কিৱৰ্ডত বিচাৰোঁ যে কোনটো কিৱৰ্ডৰ পৰা নামঘৰ আহিছে নামঘৰ ইজ এ কাইণ্ড অফ মুভমেণ্ট ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্ট তো ৰিলিজিয়াছ মুভমেণ্টৰ কথা আছে নামঘৰ কাৰ সৃষ্টি শংকৰদেৱৰ সৃষ্টি গতিকে নামঘৰৰ ওপৰত কুৱেশ্যন আহিছে এতিয়া নামঘৰৰ ওপৰত কুৱেশ্যন আহিলে নামঘৰৰ ওপৰত কুৱেশ্যনটো কেনেকৈ আহিছে তাতো কুৱেশ্যন চাব নামঘৰ এজ এ ন্যায়ালয় নামঘৰ এজ এ গ্ৰাম পঞ্চায়ত তেনেকুৱা ধৰণে আৰু APSCৰ যোনবোৰ কুৱেশ্যনবোৰ UPSC কিন্তু আপোনাৰ কোৱালিটি ৱাইজ আজিকালি সমপৰ্যায়ৰ হৈছে বুলিয়ে মই আপোনাক ক'লোঁ যিহেতু আমাৰ কম্পিটিশ্যনটো আমাৰ মাজতে হৈ থাকে আমাৰ PRC থকা মানুহকেইটাই দিয়ে তাৰ কাৰণে আপোনাৰ ৰিজাল্টত ইফাল সিফাল হ'ব পাৰে মানে কিন্তু কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডটো তেনেকুৱা ধৰণে হ'বলৈ লৈছে আপুনি চাব মই এটা কথা কৈছোঁ GS 5ত নহয় GS 1ৰ কুৱেশ্যন এটা ক'লোঁ যে কুৱেশ্যনটো সুধিছে কিহৰ ওপৰত যে ইকনমিক ইম্পেক্ট অফ হিষ্ট্ৰী কুৱেশ্যন দেই এইটো এতিয়া আপুনি কি হিষ্ট্ৰী কুৱেশ্যন কেনেকৈ সুধিছে চাওক ইকনমিক ইম্পেক্ট অফ পাৰ্টিশ্যন অফ ইণ্ডিয়া অন আছাম লগাই দিলে লগতে এনেই ইকনমিক ইম্পেক্ট অফ পাৰ্টিশ্যন ইন ইণ্ডিয়া ইজ এ ডিফাৰেণ্ট এটা এনালাইটিক্স কিন্তু তাত যদি অন আসামটো লগাই দিওঁ কাইলৈ অন নৰ্থ ইষ্ট লগাই দিওঁ সি আকৌ বেলেগ এটা আনচাৰ হৈ যাব তো সেইটো কাৰণে আপুনি কিছুমান বস্তু ট্ৰেণ্ড এনালাইচিছ কৰি অলপ এই এনালাইচিছটো অলপ ডেভেলপ কৰিব লাগিব কিন্তু দেই ইট নট এবাউট দ্য ফেক্টছ এণ্ড ডাটা আপুনি কুৱেশ্যনটো কেনেকৈ লিখিব বা কেনেকুৱা ধৰণৰ ট্ৰেণ্ডৰ কুৱেশ্যনবোৰ আহি আছে ধৰি লওক মই এতিয়া এটা কথা ক'লোঁ GS 1ত হিষ্ট্ৰী পাৰ্টটো আছে যিহেতু তাত আমাৰ কুৱেশ্যন আহি আছে কি হয় যে আপুনি চাব UPSCত চাওক UPSCত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে UPSCত কুৱেশ্যন আহে বোলে ধৰি লওক মই ক'লোঁ মানে ৰোল অফ ওমেন এইটোতো ডাইৰেক্ট আহে কুৱেশ্যন যে ৰোল অফ ওমেন এইটো 2017 চনত আহিছিল হ'বলা তাৰ বেলেগ বেলেগ পাৰ্টতো আহিছিল তেনেকৈ APSCও সুধিছে ৰোল অফ ওমেন টু দ্য নেশ্যনেল আছামিজ ওমেন এনেকৈ কৈছে ওমেন ফ্ৰম আছাম টু দ্য নেশ্যনেল কংগ্ৰেছ এইটোত আপোনাৰ ডাইমেনশ্যন সলনি হৈ গ'ল নে তাত আপুনি যোনখিনি লিখিব ইয়াত আপুনি এইখিনি বস্তু লিখিব নোৱাৰে কাৰণ ইয়াত আপুনি অসমৰ মানুহ বুলি কৈ দিলে তো আপোনাৰ গোটেই প্ৰস্পেক্টটোৱে সলনি হৈ যায় তাৰপিছত এতিয়া ধৰক তাত এটা কুৱেশ্যন সুধিছে ধৰি লওক এতিয়া বোলে ওমেন ইন আছামৰ কথাটো মনলৈ আহোঁতে কৈছোঁ ধৰক বোলে জ্যোতিবা ফুলে জ্যোতিবা নহয় সাবিত্ৰীবাই ফুলে তো সাবিত্ৰীবাই ফুলেৰ কণ্ট্ৰিবিউশ্যনছটো কি টুৱাৰ্ডছ ওমেন ইমানচিফিকেশ্যন তেনেকুৱা কিবা এটা কুৱেশ্যন আছিল অসমত সুধিছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ৰোলটো কি অসম প্ৰাদেশিক মহিলা সমিতিৰ লগত কিবা এটা আৰম্ভ কৰিছে সেইটো এগেইন প্ৰিলিমছত আহি থাকে বাৰ তো গতিকে প্ৰিলিমছ মেইনছ এই বস্তুবোৰো কিন্তু ইণ্টাৰলিংক মই এই কথাটো ক'ব খুজিছোঁ যে প্ৰিলিমছত যোনবোৰ টপিক আহি থাকে সেই টপিকবোৰ মেইনছত আহে এইবাৰ পলিটিত অহা বহুত কুৱেশ্যন যেনেকৈ মানি বিল সেইবোৰ কিন্তু প্ৰিলিমছৰ অহা কুৱেশ্যন নহয় মেণ্ডামাছ এইবোৰ ৰিটবোৰৰ বিষয়ে প্ৰিলিমছত মেইনছত ইমান কুৱেশ্যন নুসুধে কিন্তু এইবাৰ প্ৰিলিমছত সুধিছে গভৰ্ণৰ ডিছক্ৰিশ্যনেৰী পাৱাৰটো বৰ ইমান মেইনছ ৰিলেটেড কুৱেশ্যন এটা নহয় কিন্তু এইটো প্ৰিলিমছত বহুতবাৰ সুধিছে UPSC প্ৰিলিমছৰ কুৱেশ্যন পেপাৰবোৰত আমি পাওঁ তো গতিকে কিন্তু ইয়াত আমাৰ চিলেবাছটোত দিয়া আছে যে গভৰ্ণৰ তো গতিকে আমি সেইটো অলপ লিংক কৰিব লাগিব মোৰ মতে সেই বস্তুখিনি আমি জনাটোৱে আচল মানে কথা যেনেকৈ আপুনি ধৰক এতিয়া মই ক'লোঁ ৰিলিজিয়াছ মুভমেণ্ট নামঘৰ কাইলৈ আপুনি মণিকূট মই অলৰেডি আগৰ ভিডিঅ'ত এইটো কথা কৈ আহিছোঁ যদি আপুনি নামঘৰ জানে আমি মণিকূটৰ কথা জানিব লাগিব মণিকূটৰ কথা জানিলে আমি মণিকূট কোনে কইন কৰিছিল আপুনি ধৰক তাৰ লগত লিংকেড কালি বৰগীতৰ কথা আপুনি জানিব লাগিব এতিয়া কুৱেশ্যনছ কিহত আহিছে বোলে বুৰঞ্জী লিটাৰেচাৰৰ ওপৰত আহিছে কাইলৈ আপোনাৰ অৰেল লিটাৰেচাৰৰ ওপৰত আহিব পাৰে অসমৰ মৌখিক সাহিত্যবোৰৰ ওপৰত অসমৰ বেলাত যোনটো লিটাৰেচাৰটো বেলাতবোৰৰ মৌখিক সাহিত্যবোৰ এইবোৰৰ ওপৰত কাইলৈ আহিব পাৰে কুৱেশ্যনছ কাইলৈ অসমৰ আহিব পাৰে চৰ্যাপদবোৰৰ ওপৰত প্ৰিলিমছত এইবোৰ কুৱেশ্যন আগত আহিছে ডিপাৰ্টমেণ্টেল কুৱেশ্যনত মই চৰ্যাপদৰ কুৱেশ্যন দেখিছোঁ যে চৰ্যাপদবোৰ কেনেকৈ আপোনাৰ ধৰক ইভলভ হ'ল এইখিনি কোন নহয় বৌদ্ধিজিমৰ লগত তাৰ কেনেকৈ ধৰণৰ লিংক যদি তাৰ ওপৰত আপোনাৰ অকণমান মানে নলেজ থাকে তেতিয়া আপুনি এই কুৱেশ্যনবোৰ এনালাইচিছটো লিখিবৰ কাৰণে কাৰণ এনালাইচিছ হ'বৰ কাৰণে প্ৰথম আপোনাৰ নলেজ লাগিব তো তাৰ ওপৰত মই কাম কৰি আছোঁ তো মই মোৰ টীম এনেকৈ এইবোৰ মিলি কাম কৰি আছোঁ কিন্তু মই আপুনিও কেনেকৈ কাম কৰিব তাক মই সেইটোৱে দেখাব খুজিছোঁ যেনেকৈ ফ্ৰীডম মুভমেণ্টটো কমপ্লিটলি এতিয়ালৈকে অসমক চেণ্ট্ৰিক কৰি সুধি আছে যে সুধে যে 1921 পৰা মানে এই দুবাৰ এইটোৱে সুধিলে 1921 পৰা 48লৈকে নেশ্যনেল মুভমেণ্ট
তাত ক'লে যে আপোনাৰ অসমত কি ইম্পেক্ট হৈছে তাত আছামিজ কেৰেক্টাৰটো কেনেকৈ ৰিফ্লেক্ট হৈছে কুৱেশ্যনৰ আপুনি ষ্টেণ্ডাৰ্ড চাওক আপুনি কিন্তু তাত আৰু অকল আপুনি আছামিজ কেৰেক্টাৰটো যেতিয়া ৰিফ্লেক্ট হৈছে আপুনি আছামিজ কেৰেক্টাৰটো দেখাব লাগিবতো তাত মানে মই এনালিটিক্সটো কথা কৈছোঁ দা এনালিটিক বেনিংটো এইটোত আমি অনলি তাত আপুনি জানি থ'লে নহ'ব ইভেণ্টটো এইটো বুলি তাত আপুনি কাৰণ এক্সামিনাৰক ক'ব লাগিব চা যে যি লিখিব সুধিছ মই তাকে লিখিছোঁ তেতিয়াহে আপোনাক বেটাৰ মাৰ্কছ দিব আপুনি জনাটোতে নহ'ব ঠিক আছে তেনেকৈ যদি এতিয়া মই চাওঁ এতিয়া মেজৰ লেণ্ডমাৰ্ক তো লেণ্ডমাৰ্কত মই এইটোৱে দেখিলোঁ যদি ইয়াৰ পৰাই আমি চাওঁ অকল এই পেপাৰখনতে লিমিটেড থাকোঁ বাকী পেপাৰখনৰ কথাও মই আপোনাক কৈছোঁৱেই মানে গোটেইখিনি কেনেকৈ লিংক আহিছে নৰ্থ ইষ্টৰ লগত কেনেকৈ লিংক কৰে এইবোৰ কৈ থাকিলে ওলাই কৈ থাকিব যি নহওক যে লেণ্ডমাৰ্ক হিষ্ট্ৰী অফ আছাম তো তাত আপোনাৰ ইয়াণ্ডাবুৰ কথা সুধিলে ফ্ৰীডম ষ্ট্ৰাগলৰ কথা একবাৰ সুধিলে যে ডাইনাষ্টিৰ ওপৰত মেজৰ ডাইনাষ্টি অফ আছাম আমি প্ৰিলিমছত পঢ়িলে কেনেকৈ পঢ়োঁ যে মেজৰ ডাইনাষ্টি অফ আছাম আপুনি ধৰক নৰকৰ পৰা আপুনি আৰম্ভ কৰে কয় যে নৰক এনেকৈ ৰজা আছিল তাৰ নৰক এইটো বোলে আমুক ডাইনছত লাষ্ট ৰজাজন এইটো তাৰপাছত বোলে আমুক আহিলে চালস্তম্ভ কোন ত্যাগ সিংহ কোন আপুনি বোলে এতিয়া আপুনি আহি পেলাই এনেকৈ আপুনি ব্ৰহ্মণ্ড বৰ্মনত পঢ়িলে আমি এইটো পঢ়োঁ যে ব্ৰহ্মণ্ডৰ দিনত কাৰ দিনত ভাস্কৰ বৰ্মা আহিছিল আমি ভাস্কৰ বৰ্মাই দিয়া টুপিটোৰ নাম কি আমি বোলে কোনজন ৰজাৰ মুখখন জোনৰ নিচিনা কোনজন ৰজাই চীনলৈ মিছন পঠালে ব্ৰহ্মণ্ডৰ ডাইনেষ্টি তেনেকুৱা ধৰণৰ ফিলিমছত থাকিব ইয়াত কেনেকুৱা আহিছে মেইনছত কি আহে মেইনছত এনেকুৱা ধৰণে কৈ আছে ট্ৰেচ দ্য মেপ অফ এনচিয়েণ্ট হিষ্ট্ৰী অন ৰেফাৰেঞ্চ টু দ্য মানে উইথ ৰেফাৰেঞ্চ টু বৰ্মন ডাইনাষ্টি আপুনি প্ৰিলিমছত পিঠুৰ বিষয়ে কি পঢ়ে এটা বোলে পিঠুৰ এইটো আহিল বসুদেৱ খিলজী মুঠতে কাহিনী সিমানতে খটাম কিন্তু মেইনছত পিঠুৰ আপোনাৰ গোটেই ইলাবৰেশ্যন কৰিবলৈ আহে তো গতিকে তাৰ ওপৰত আমি অকণমান জেনেৰেলি সেইবোৰ প্ৰিলিমছ বেছ কুৱেশ্যন কিন্তু সেইবোৰ ইমান মেইনছলৈ মানুহে এক্সপেক্ট নকৰে কিন্তু আপুনি তাৰ কাৰণে প্ৰিপেয়াৰ অলপ কৰিব লাগিব সেইটোৱে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে মই সেই বস্তুখিনিত মানে আজি দেখাম বা মই মোৰ ছিষ্টেমটোত এইখিনি দেখাই আহিছোঁ কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে এইখিনিৰ ওপৰত আপুনি অলপ আপোনাৰ এনালাইটিক্স এটা বনাই থওক এতিয়া মেজৰ ডাইনাষ্টিকেইটাৰ ওপৰত এতিয়া ডাইনাষ্টি আহিলে ধৰি লওক এতিয়ালৈকে আহোম অহা নাই আজিলৈকে ইভেন প্ৰিলিমছতো আহোমৰ কুৱেশ্যন এতিয়া আহোম পঢ়িলে আমি তাত কি পঢ়োঁ প্ৰিলিমছত যে আপুনি কোনজন চুডাংফা কোন হয় চুকাফা কোনজন হয় আপোনাৰ তেওঁৰ নাম হেৰি কয় কোনজন ৰজা চবতকৈ শ্বৰ্টেষ্ট পিৰিয়ড কোনজন ৰজাৰ লংগেষ্ট পিৰিয়ড আপোনাৰ তেনেকুৱা ধৰণৰ কিন্তু মেইনছত তাৰ অকণমান টাইপটো বেলেগ ইভেন আজিকালি প্ৰিলিমছতো কিছুমান কুৱেশ্যন আহিব লৈছে যেনেকৈ ধৰি লওক এতিয়া ন্যায় সোধা ফুকন ন্যায় সোধা ফুকনৰ আপোনাৰ ডমেইনটো কি এতিয়া আমাৰ আহোম যোনটো জুডিচিয়েৰীটোত এতিয়া ধৰক ৰজা চুপ্ৰিম তাতো আপোনাৰ ধৰক এপিলেট জুৰিডিকশ্যন কাৰ থাকে মানে অৰিজিনেল জুৰিডিকশ্যন কাৰ থাকে আপুনি তেনেকৈও আপুনি পঢ়িব পাৰে এপিলেট আপোনাৰ এতিয়া ধৰক ন্যায় সোধা ফুকনৰ পৰা আপোনাৰ যেনেকৈ আপোনাৰ কি হয় এতিয়া ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা আমি মেটাৰটো হেৰি হ'লে এপিল হয় নে হাইকোৰ্টলৈ যায় হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্ট যায় ন তেনেকৈ হেৰিয়তো ন্যায় সোধাৰ ওপৰৰ পৰা এনেকৈ আপোনাৰ দাদমৰীয়া কোৰ্টবোৰলৈ আপোনাৰ গৈ থাকে ৰজাৰ কোৰ্টখনে সুপ্ৰিম কোৰ্ট এতিয়া সুপ্ৰিম কোৰ্টখন থাকিলেও এতিয়া ধৰি লওক আপুনি এটা বৰবৰুৱা কোৰ্ট এখন থাকে বৰবৰুৱা আপুনি ধৰক মানে জুডিচিয়েল চিফ জুডিচিয়েল অফিচাৰৰ নিচিনা তো বৰবৰুৱাৰ যোনটো ৰোল বৰবৰুৱাই আকৌ আপুনি তাতো আপোনাৰ মানে হেৰি থাকে যে বৰবৰুৱাই কাক দিব পাৰিব দাদমৰীয়াসকলক বৰবৰুৱাই পাৰিবনে যদি আপোনাৰ ধৰক তাতো কিছুমান মানে আপোনাৰ পানিছমেণ্টৰো আপোনাৰ টাইপ থাকে যে এনেকুৱাকৈ দিব পাৰে কিছুমানক আপোনাৰ কি কৰিব মানে নকটাকৈ দিব লাগিব যে আপোনাৰ কি কৰিব লাগিব তেওঁলোকক তেলত ভৰাব পাৰিব কিন্তু অংগসুত কৰিব নোৱাৰিব মানে তো সেইখিনি আপুনি বা এপিলেট জুৰিডিকশ্যন অৰিজিনেল জুৰিডিকশ্যন বা বৰফুকনৰ কোৰ্টখন কিমান কোনটো লিজলৈকে থাকে কলিয়াবৰৰ পৰা কাৰ থাকে এই তেনেকুৱা ধৰণৰ ইট কাইণ্ড অফ মেইনছ ৰিলেটেড আৰু মেইনছৰ সেই কিৱৰ্ডবোৰ আমি পলিটিক্স হিষ্ট্ৰীত যিবোৰ পঢ়োঁ সেইবোৰক লিংক কৰি আপুনি পঢ়িব লাগিব কম্পেৰিটিভলি ৰেভিনিউ ছিষ্টেমটোৰ কথা আপুনি পঢ়িব লাগিব ৰেভিনিউ ছিষ্টেমকেইটা পঢ়োঁতে আপুনি ধৰক আমি আহোম এইবোৰ পিছৰখিনিতো পঢ়িমেই যেনেকৈ গোৱালপাৰা কৰিমগঞ্জত আমাৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট চলি আছে কিন্তু ধৰক বাকীবোৰ ষ্টেটত কিন্তু আমি কি হয় আমি ৰাইটৰী ছিষ্টেমত আমাৰ চলে ৰায়ত হয় অসমত বাকী মেক্সিমাম জলতে ৰাইট সভা হয় অসম ৰাইট সভা কিন্তু গোৱালপাৰা হেৰিয়ত যিহেতু তাৰ আপোনাৰ বেংগলৰ হেৰি আছিলে তো বেংগলত মানে পাৰ্মানেণ্ট ছেটেলমেণ্ট আছিল তাতো সেইকাৰণে গোৱালপাৰা আপোনাৰ হেৰি আছিলে এইবোৰ আমি লেণ্ড ৰিফৰ্মতো কাইলৈ এই কথাবোৰ লিখিব পাৰোঁ আৰু ভেৰি ইটছ ইম্পৰ্টেণ্ট লিংকিং এই পেপাৰবোৰত যদি যিমান আপুনি বেছি মানে কথাবোৰ লিংক কৰিব পাৰে সিমানে ভাল মানে ইট নট এবাউট ষ্টাডি কিন্তু অকল পঢ়ি নোৱাৰে মানে কুৱেশ্যনবোৰ এনেকুৱা ধৰণে আহে ইকনমিক ইম্পেক্ট অফ নেশ্যনেল মুভমেণ্ট আপুনি সেইটো হিষ্ট্ৰী কুৱেশ্যন নে ইকনমিক কুৱেশ্যন মানে তেনেকুৱাতো বহুত কুৱেশ্যন থাকে তো গতিকে সেইটো কাৰণে কি কৰিব লাগে দ্য লিংকিংটো আমি শিকিব লাগে ঠিক আছে লেণ্ড ৰেভিনিউ ছিষ্টেমত আমি এইবোৰ আপোনাৰ ধৰক পাইক ছিষ্টেমটোৰ কথা কৰিম আমি পাইকত আপুনি ধৰক পাইকৰ লগতে মোমাই তামুলী বৰা যোনটো ছেল্ফ চাফিচিয়েণ্ট আপুনি আত্মনিৰ্ভৰ মডেলটো সেইটো আমি ক'ব পাৰোঁ এজ এ মডেল টাইপ দেখাব পাৰোঁ যেনেকৈ এখন বাৰীতে হাঁহ কুকুৰা পাৰ খৰাহী পৰা গোটেই মানুহখিনিয়ে কৰিব লগা হৈছিল একেটা মানুহে আপুনি মাল্টিপল কাম কৰিব লগা হৈছিল অসমৰ যোনটো পাইকা যোনটো ৰামকিংগই যোনটো যোৱা সময়ত কৈ গৈছিল যে একেটা মানুহে নাও ব'ব জানে মানে আপোনাৰ একেটা মানুহে যুদ্ধৰো কৰে
তো পাইক চিষ্টেমটোৱে তেনেকুৱা আছিল বোলে প্ৰথমতে 3 মাহ পিছলৈ 4 মাহ ৰজাৰ ঘৰত খাটিব লাগে আৰু তাতো আপোনাৰ স্পেচিয়েলাইজ খেল আছিল আপুনি এনেকুৱা নহয় যে নাওকলীয়া হেৰি আপোনাৰ ধৰক খেনচোৱা হাতী বৰুৱা চবৰে ভাগ ভাগ লৈ কাম লৈ পাৰ্থক্য আছিল কিন্তু তাৰ ৰজাঘৰ কাম নকৰাৰ পিছত মানুহটোৱে নিজৰ হেৰিয়লৈ কাম কৰিছিল মানে ফেমিলি চলাবলৈ নিজে কাম কৰিছিল তো গতিকে এইটো এটা আপুনি এটা মডেল কাইণ্ড অফ এই মডেলটো আপুনি ইয়াত আমি কিছুমান ইয়াত শ্ব' কৰিব পাৰোঁ কাইলৈ ৰেভিনিউ এডমিনিষ্ট্ৰেটিভ মডেলত এই কথাবোৰ আমি আহোম এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আহিছে তেতিয়া আমি এইখিনি কাইলৈ লিখিব পাৰোঁ বাকী আপোনাৰ কুৱেশ্যন ছ'চিঅ' কালচাৰেল বোলে ইথনিক ডাইভাৰ্চিটিৰ ওপৰত তো ডাইভাৰ্চিটিৰ ওপৰত কুৱেশ্যনছ আহিছে তো অসম এবাৰ সুধিছে অসম কেনেকৈ ৰেচিয়েল মেল্টিং এতিয়া চাওক ৰেষ্ট আৰু কাষ্ট দুটা মাজত ডিফাৰেঞ্চ এতিয়া মোৰ এতিয়ালৈকে কিন্তু মোৰ কুৱেশ্যনটো এতিয়ালৈকে অহা নাই আগৰ যেতিয়া UPSC APSCৰ পুৰণা পেটাৰ্ণত একবাৰ এটা মই কুৱেশ্যন পাইছিলোঁ যোনটো কি আছিল এন্থ্ৰপলজি পেপাৰখনতে হ'বলা যে ৰেচিয়েল ক্লাছিফিকেশ্যন অফ আছাম ৰেচিয়েল মানে গম পাইছেনে অসমত মংগোলইড আছে অসমত ককেছইড আছে অসমত নেগ্ৰিটো এলিমেণ্টটো পোৱা যায় এইটো লৈ SC ডুবে নম্বৰ কোনোবা এজন আছিলে তেওঁ কয় তো গতিকে কাইলৈ ৰেচিয়েল বুলি দি দিলে কাইলৈ আপুনি আহোম কছাৰী এনেকৈ লিখি থৈ আহিলে নহ'ব আপুনি মংগোলইড ককেছইড এই কথাবোৰ লিখিব লাগিব আৰু সেইটো লৈ প্ৰিলিমছত মই মানে ডিপাৰ্টমেণ্টলৈ কোনোবা এখন পেপাৰত মই দেখিছোঁ যে ৰেচিয়েল এলিমেণ্ট ইন আছাম তো গতিকে আপুনি ধৰক এতিয়া ইয়াত এইটো কি আহিছিল যে মেল্টিং আছাম এজ এ মেল্টিং পইণ্ট আৰু এবাৰ আহিছিল যে আছাম এজ এ আপুনি এইটো কৈছিল যে এই ৰিজনটো মাইগ্ৰেশ্যন ৰুটেই হয় মানে এনেকুৱা ধৰণে আহিছিলে বেলেগ বেলেগ কাষ্টৰ এইটো বেলেগ বেলেগ টাইমত মাইগ্ৰেশ্যন আহিছে তো দুইটা কুৱেশ্যনৰ অলমষ্ট চিমিলাৰে আছিলে ইথনলজিকেল মিউজিয়াম মানে ইমান ইথনিচিটি আছে এখন মিনি ইণ্ডিয়া মানে ইমানবোৰ কাষ্ট আমাৰ ইমানবোৰ ৰিলিজন ইমানবোৰ ট্ৰাইব আছে তো গতিকে এইটো হেৰিয়ে হয় তো গতিকে তাৰ ওপৰত আপুনি অলপ আমি ডেটা বনাই থ'ব লাগিব তেতিয়া এইখিনি কৰিম তেনেকৈ ফ্ৰীডম মুভমেণ্ট এইবোৰ চব চিলেবাছৰ ৱৰ্ড আছিল ফ্ৰীডম মুভমেণ্ট তো ফ্ৰীডম মুভমেণ্টৰ পৰা এইটো সুধিলে যে 1921 পৰা 19 তো আপোনাৰ ধৰক 42 লৈকে তাত কি হৈছে মানে ফ্ৰীডম মুভমেণ্টত আছামিজ কেৰেক্টাৰটো কেনেকৈ ৰিফ্লেক্ট হৈছে কুৱেশ্যন কেনেকুৱা ধৰণৰ তো এইবোৰ আমি চাব লাগে তাৰপিছত আপুনি ধৰক এটা ফ্ৰীডম মুভমেণ্টৰ এইবোৰতো আহিছে তাৰপিছত আপুনি ধৰক যেনেকৈ GI টেগৰ ওপৰত কুৱেশ্যন আহিছে আৰ্ট আৰ্কিটেক্সাৰ লিটাৰেচাৰ এইকেইটাৰ ওপৰত বহুত কুৱেশ্যন আহে প্ৰিলিমছৰ এইটো চিলেবাছ আছিলে আৰ্ট আৰ্কিটেক্সাৰ লিটাৰেচাৰ মই এটা আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ কেনেকৈ দুটা যদি আমি মানে ব্লেণ্ড কৰি পেলাওঁ দুটা চিলেবাছ আপোনাৰ এটা ভাল হৈ যায় প্ৰথম চিলেবাছকেইটা ভেন কৰক তাৰপাছত আপুনি এতিয়া ধৰক GI টেগ মোৰ বোধে আপুনি চিলেবাছ টাইপতে ল'ব পাৰে চিলেবাছত এই শব্দটো সৰুকৈ লিখি দিব পাৰে যে GI টেগ কিয় বিকজ GI টেগৰ ওপৰত কুৱেশ্যন মই দেখিছোঁ প্ৰতিবাৰে আহি আছে মানে প্ৰতিবাৰ মানে কি 3বাৰমান আহিলে আজিকালি 4বাৰ হৈছেহে পৰীক্ষা তো GI টেগত কেইবাটাও টপিকৰ ওপৰত আহিলে আৰু তো গতিকে আপুনি তাৰ পৰা গম পায় মুখাৰ ওপৰত আহি গ'ল মাজুলী মাস্কৰ ওপৰত আহি গ'ল গামোচাৰ ওপৰত আহি গ'ল এইখিনি কেনেকৈ আপোনাৰ ধৰক বাৰু হেণ্ডিক্ৰাফ্টে অবভিয়াছলি হেণ্ডিক্ৰাফ্টলৈও কিন্তু ই GI টেগ পোৱাৰ পাছতে এইটো আপোনাৰ কুৱেশ্যনছটো আহিছিল তেনেকৈ পেইণ্টিংছ এতিয়া পেইণ্টিংছ আপোনাৰ চিলেবাছত আমাৰ কিৱৰ্ডছ আছে ধৰি লওক হয়নে কিন্তু এইবাৰ চাওক বোলে কাঠি বেঞ্চেং পেইণ্টিং বাজেট খুলিব বাজেটত আপোনাৰ লিখা আছে কাঠি বেঞ্চেং পেইণ্টিং তো কাঠি বেঞ্চেং পেইণ্টিং এইটো কাৰ হয় এইটো পেইণ্টিং কাৰ মানে যোনখন এতিয়া ধৰক মেনুস্ক্ৰিপ্ট পেইণ্টিং সংগ্ৰহ যোৱাবাৰ GS1ৰ 1 নম্বৰ কুৱেশ্যনটো কিন্তু কাঠি বেঞ্চিং পেইণ্টিং কাৰ লগত ৰিলেটেড এইটো বাজেটত এবাৰ মেনশ্যন আছে যে সেই দুটা আপোনাৰ ইউনেস্কো কিবা এটালৈ চেণ্ড কৰিব মুঠতে আৰু গভৰ্ণমেণ্টে এইটো প্লেন কৰিছে ইউনেস্কোলৈ ৰিকগনাইজেশ্যনৰ কাৰণে তো সেইটো কিন্তু আপুনি আহোম মোহন বাইলুং দেওধাই যোনবোৰ আপোনাৰ ধৰক মানে হেৰিখিনি যোনটো মানে আহোমৰ যোনখিনি বামুণখিনি মানে যোনখিনি আপোনাৰ প্ৰিষ্টলি কাষ্ট ক্লাছ তেওঁলোকে ইউজ কৰে ইয়াত কাঠি মানে এইটো কাঠিত ইউজ কৰে মই এইটো কথা অলৰেডি আগত বাজেটৰ এটা ভিডিঅ'ত কৈ আহিছিলোঁ এইটো কোনো মানে নাচালে ভিডিঅ'টো ইমান কিন্তু অলপ কষ্ট কৰিছিলোঁ মাতত এনিৱে তাত এইটো বস্তু তেতিয়া মই সেইটো বস্তু দেখিছোঁ যে বাজেটত যিহেতু আহিছে তো গতিকে সেইবোৰ আপোনাৰ কাইলৈ লিংক কৰিব পাৰে নাহিলেও আপুনি লিখিব পাৰিব পৰীক্ষাত সেইটো আনলাইক পেইণ্টিংবোৰ সাধাৰণতে আপুনি মেনুস্ক্ৰিপ্ট মানে সাঁচিপাতত লিখে মানুহে কিন্তু এইবোৰ স্ক্ৰিপ্ট কাঠিত লিখে কাঠিত মানে বাঁহৰ কামি এনেকৈ চাচি লিখে কাঠিত আৰু এইবোৰ আপোনাৰ কি কাৰণে ইউজ কৰে আপুনি ধৰক এইবোৰ আপুনি জানিব লাগিব ন কি কাৰণে ইউজ কৰে নহ'লেতো কৰিব নোৱাৰিব ধৰক ধৰি লওক আপুনি বোলে কিবা পুখুৰী এটা খন্দাব এইবোৰ আপোনাৰ ধৰক মানে এইটো কোনটো জেগা অস্পিচ মানে পবিত্ৰ জেগা কোনটো জেগা মানে শুভ জেগা হ'ব সেইবোৰ চোৱাত কৰে মনুমেণ্ট এটা বনাবলৈ হ'লে এইবোৰ চাই মেলি পেইণ্টিং কৰে তো ঠিক আছে এইখিনি আমি এনেকৈ শব্দত জানিব লাগে ফেয়াৰৰ ওপৰত ফেয়াৰ ফেষ্টিভেল মই এইবোৰৰ ওপৰত কৈয়ে আহিছোঁ যে এইবোৰৰ আপোনাৰ ধৰক এতিয়া ফেষ্টিভেল বুলি ফেয়াৰ ফেষ্টিভেল বুলি নকওঁ এতিয়া ধৰক জোনবিল মেলাৰ ওপৰত বা আপুনি ধৰক কাইলৈ আমুৰ ফাল্কেন্স ফেষ্টিভেলত বা গোটেই অভাৰঅল ট্ৰাইবেল এৰিয়া এটাৰ ফেষ্টিভেলৰ ওপৰত অসমৰ গোটেই ফেষ্টিভেলৰ ওপৰত এনেকুৱা ধৰণে আপোনাৰ এটা আউটলাইন এটা থাকিব লাগিব যোনমান বিহু মানে মেগা বিহুৰ ওপৰত কুৱেশ্যন আহি গৈছে যদিও এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কিন্তু চিলেবাছত তাৰ উল্লেখ আছে ফেয়াৰ এণ্ড ফেষ্টিভেল গম পাইছেনে বস্তুটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনটো এনেই ধপককৈ ধৰি উঠাই নিদিয়ে মই ভাবোঁ তাৰ এটা ট্ৰেছ থাকে মানে এতিয়া ফক মিউজিকৰ ওপৰত আপোনাৰ আছে তাত
তো সেইকাৰণে কুৱেশ্যনটো সুধিছে যে ফিউজন ইন আছামিজ মিউজিক ফক আছে কাৰণে আপোনাৰ মিউজিক হৈছে তো গতিকে তাৰ ওপৰতো আপুনি অলপ অলপ মানে কিবা এটা আমি বেকগ্ৰাউণ্ডত কষ্ট কৰিব লাগিব যে ফিউজন অফ আছামিজ মিউজিকত আহিছে তাৰপিছত আপুনি ক্লাছিকেল ডেন্সৰ ওপৰত আহিছে ফক ডেন্স তো গতিকে আপুনি সত্ৰীয়াৰ ওপৰততো আহিয়ে গ'ল শেষত 2020 চনৰ 1 নম্বৰ কুৱেশ্যনটোৱে আছিল GS 1ত এইটো অন সত্ৰীয়া তো গতিকে এনেকুৱা ধৰণে আমি এই টিমবোৰৰ লগত আপুনি এইবোৰ লিংক কৰি চাব লাগে আৰু আপুনি অলপ ব্ৰেইনষ্টৰ্ম কৰিব লাগে আৰু কি হ'ব পাৰে যদি সত্ৰীয়া আহি গ'ল নেক্সট কি হ'ব পাৰে নেক্সট আপোনাৰ কাইলৈ খুলীয়া ভাওৰীয়া হ'ব পাৰে ঢুলীয়া ভাওৰীয়া হ'ব পাৰে ভোৰতাল হ'ব পাৰে এইবোৰ ওপৰত আপুনি অকণ প্ৰিলিমছৰ আগতে অকল আৰু যে মোহন ভাইৰাই খুলীয়া ভাওৰা কৰে সেইটো কৰিলে আপুনি লিখিব নোৱাৰিব ন অকণমান তাৰ টাইপটো থিয় নাম হ'লে কি হয় থিয় নামৰ লগত কাৰ ৰিজেম্বলছ কোন তাৰ উদ্ভাৱক কোন তাক কিয় থিয় নাম বুলি কোৱা তাক কিয় এনাৰ্জেটিক ডেন্স বুলি কোৱা হয় এইবোৰ আপুনি লিখিলেহে কিন্তু মেইনছত আপুনি তেতিয়া অলপ ভালকৈ লিখিব পাৰিব আৰু GS পেপাৰখন মই ক'লোঁ ন 20 মাৰ্কছ এটা আপুনি তেনেকৈ বহাব পৰা স্কোপ থাকে কিন্তু এই এভাৰেজতকৈ বেছি পাব 110 নহ'লে 110 100য়ে পাব আৰু 130-40 এক্সপেক্ট কৰিব নোৱাৰে এইটো বহুত টান কিন্তু ষ্টিল কষ্ট কৰিলে মোৰ বোধে এই পেপাৰখনতো যেনেকৈ মই যোৱাবাৰ মই এছেট কৈছোঁ এছেট মানুহে পচিবল এই পেপাৰখনতো তেনেকৈ এটা লেভেলত যদি কৰোঁ খালি পেপাৰখনৰ এটাই প্ৰব্লেম পেপাৰখন বহুত আনপ্ৰেডিক্টেবল মানে অকণমান যি হৈ যায় মানে পৰীক্ষা দিয়া মানুহে গম পায় পলিটি নিচিনা হৈ যায় কেতিয়াবা আপুনি এনভাইৰমেণ্টৰ নিচিনা হৈ যায় কুৱেশ্যনবোৰ তেনেকুৱা ঠিক আছে কালচাৰৰ কথা ক'লোৱে কালচাৰেল ইণ্টাৰেক্টিভ বায়'বিউত আহিলে ট্ৰেডিশ্যনৰ কথাত আহিছে ৰুৰেল লাইফ ইন ফিল্মছ কেনেকৈ ডেডিক্ট কৰে এইটো কথা কৈছে তাকো টু স্পেচিফিক এইটো ফিল্মতো ৰাখিব পাৰোঁ ফিল্মৰ ওপৰতো কুৱেশ্যন আহিছে কিন্তু যোৱাবাৰ এনেকৈ ভৱেন্দ্ৰনাথ শইকীয়া যে ফিল্ম মেকাৰ কাইলৈ জুবিন গাৰ্গে যে ফিল্ম মেকাৰ আহিব পাৰে ক'ৰবাত কুৱেশ্যন মইতো অলৰেডি আগত কৈছোঁ কথাটো মানে জুবিন গাৰ্গে যে মিউজিচিয়ান জুবিন গাৰ্গে যে ফিল্ম মেকাৰ আপোনাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰত আহিছিল ভৱেন্দ্ৰনাথ আপোনাৰ জাহ্নু বৰুৱা আৰু ৰীমা দাসৰ ফিল্মত কেনেকৈ ৰুৰেল পিকচাৰ ডেপিক হৈছে তাৰ ওপৰত কুৱেশ্যন আহিছিল তো গতিকে কাৰেণ্ট এফেয়াৰ্ছবোৰ ইয়াৰ লগত অলপ হ'লেও লিংক হয় ৰিলিজিয়াছ মুভমেণ্টৰ ওপৰত ধৰি লওক এতিয়া আপুনি নিউ বৈষ্ণৱ মুভমেণ্টটোত ইয়াত নহয় GS 1ত আহি গৈছে নিউ বৈষ্ণৱ মুভমেণ্টৰ GS 1 নে 2ত আহিছে তাৰপিছত আৰু কি আহিছিল দুটা কুৱেশ্যন আহিছিল এটা আহিছিলে ব্ৰাহ্ম সমাজ ইন আছাম ব্ৰাহ্ম সমাজ ইন আছামিজ ছ'চাইটি আৰু এটা কৈছিল ব্ৰাহ্ম সমাজ ইন বড়ো ছ'চাইটি উইথ লিংক টু ৰেফাৰেঞ্চ টু কাৰ দি কৈছিলে কালীচৰণ ব্ৰহ্ম সেইটো 2020 চনত আহিছিল তো গতিকে এইবোৰ ৰিলিজিয়াছ মুভমেণ্ট আছিল নামঘৰৰ কুৱেশ্যনটো নামঘৰৰ কুৱেশ্যন এইটো ইট ইজ এ ৰিলিজিয়াছ মুভমেণ্ট নামঘৰ ইজ এ ৰিলিজিয়াছ মুভমেণ্ট শংকৰদেৱৰ ক্ৰিয়েশ্যন তো তাৰপিছত এইটো এটা ইট ইজ এ নামঘৰ ইজ এ মুভমেণ্ট তো নামঘৰক আপোনাৰ মুভমেণ্টটো লিংক বেলেগ ধৰণে আহিব পাৰে সেইটো কেনেকৈ গম পাম নামঘৰটো কেনেকুৱা কাৰণ আগত কুৱেশ্যন আহিছে নামঘৰ এজ এ গ্ৰাম ন্যায়ালয় পূৰ্ণ পেটাৰ্ণ নামঘৰ এজ এ পঞ্চায়ত ন্যায়ালয় পঞ্চায়ত চক আপোনাৰ পলিটি শব্দবোৰ উঠাই তাত আপোনাৰ স্পেচিফিককৈ দিব লাগিব তাত আৰু এনেই আপুনি নামঘৰত মানুহ বহে নামঘৰৰ ষ্ট্ৰাকচাৰ এনেকুৱা নামঘৰত আমাৰ সম্প্ৰীতি থাকে মানুহে এইবোৰ লিখে মানে এতিয়া সত্ৰীয়া ডেন্স বুলি ক'লে বগা ডেন্স পিন্ধে মানে তো ইজ এ ভেৰি জেনুইন কাইণ্ড অফ এনচাৰ মানে আপোনাৰ তো জেনুইন এনচাৰ হ'লে মাৰ্কছো মানে জেনুইন মানে কি বৰ বেছি ল' লেভেল এনচাৰ মানে ল' লেভেল এনচাৰ লিখিলে মাৰ্কছোতো ল' লেভেলে পাব ন আপুনি তাৰপিছত যদি কোৱা যে মই 80 পাইছোঁ বেলেগে কেনেকৈ 124 পাইছে 127 পাইছে ফৰ ৰিজন পায় মানে আপুনি এইটো কৈ থাকিলে আপোনাৰ পিছত মানে আমি এইটো ট্ৰেডিশ্যনেলি কৈ দিওঁ যে এই নাই APSC ভৰসা নাই APSCত আমুক হয় চক সেইবোৰতো হয়েই একেবাৰে আপুনি ডিনাই কৰিব নোৱাৰি কথাটো কিন্তু আপুনি কিবা এটাতো যদি ভাল কৰে কিবা এটা চাগে ৰিৱাৰ্ড কৰে ন ইমানো কদৰ নাই নে ভালৰ গম পাইছেনে বস্তুটো তো গতিকে সেইটোত কৰক তেনেকৈ আপুনি ধৰক এতিয়া লিডিং পাৰ্চনেলিটি মই ক'লোৱেই ভূপেন হাজৰিকাৰ ওপৰত আহি আছে দুবাৰ আহিলে ভূপেন হাজৰিকাৰ আপোনাৰ ধৰক হেৰিয়লৈকে মণিৰাম দেৱানৰ ওপৰত এইটো মই ক'লোঁ যে লিডিং পাৰ্চনেলিটি নহয় তেওঁ হিষ্ট্ৰী হৈ পাৰে কাৰণ মণিৰাম দেৱান এজ এ এণ্টাৰপ্ৰেনৰ মণিৰাম দেৱান এজ এ মানে পেট্ৰিয়ট মানে কুৱেশ্যন তেনেকুৱা ধৰণে সুধিছোঁ মণিৰাম দেৱান এজ এ এণ্টাৰপ্ৰেনৰ এইটো ভাবিব লাগিব আপুনি কাৰণ পৰীক্ষাত এইটো ইমান ভবা নাই কিন্তু সেইবোৰ কিন্তু কেকেছো কিছুমান বুকত এই কথাবোৰ মেনশ্যন আছিল মানে মই এইটো বাকী এইটো আমাৰ এপ যাৰ নাম এটেম্প্ট আপুনি ডাউনলোড কৰিব পাৰে ডাউনলোড কৰিলে আপুনি বহুত কিবা কিবি তাত পাব তাত মই কোৰ্চ বিকো মেইনলি মেইন কথাটো সেইটোৱে আৰু এটা কথা যোনসকলে এইবাৰ মেইনছ লিখি আছে মই আজি এটা তলত লিংক দিম গুগল লিংকটো আপুনি গুগল ফৰ্মৰ এটা লিংক দিম আপুনি ফৰ্ম ফিল আপ কৰিব যদিহে আপোনাক হয় এইকণলৈকে যোনে চাই আছে প্ৰথমতে সেইকাৰণে নাই পোৱা এছে হেৰি এটা দিম মানে তাত আপুনি এখন এছে মই আপোনাক ইভালুৱেট কৰিম খুব সোনকালে আপুনি লিখক এনেই আছে এখন আপুনি মোক পঠাই দিয়ক মই আপোনাক অভাৰ দ্য ফোন ইভালুৱেট কৰিম এপটোত আপুনি খালি দিব লাগিব এনিৱে তাৰপিছত আপুনি জিঅ'গ্ৰাফিৰ আপুনি চাওক তো ফিজিঅ'গ্ৰাফি ইকনমিক এফেক্ট কি তাৰ ওপৰত আহিছে অসমৰ মেজৰ ফিজিকেল ডিভিজন কি কেইটা আছে তাৰ ইকনমিক ৰোল কি সুধিছে মিনাৰেলছ এনাৰ্জি ফৰেষ্ট ৰিচৰ্চ এইটোৰ ওপৰত দুবাৰ কুৱেশ্যন আহিলে চ' কুৱেশ্যনবোৰৰ ওপৰত মই ইমান আপোনাৰ এইটো সময় দিছোঁ সঁচাকৈ কষ্ট কৰিছোঁ এইটোত মানে আজি বুলি নহয় এই মোৰ মেমৰিটো বহুত প'ৰ মেমৰি একদম বস্তু মনত নৰয়
উল্টা পুল্টা ওৰ কথা ত'ত কৈ দিওঁ, হেৰিটো কিবাটো এইটো সেইটো কৈ থাকোঁ, কিন্তু এইটোৰ ওপৰত মই ইমান মানে টাইম দিছোঁ তো বহুত বস্তু মনত ৰৈ গৈছে। এতিয়া ধৰক নেচাৰেল ৰিচোৰ্চৰ ইয়াৰ ওপৰত এটা নৰ্থ ইষ্ট লিংক কৰি এটা কুৱেশ্যন আহিছে, নেচাৰেল ৰিচোৰ্চ মাইন্স মিনাৰেলছ এণ্ড নেচাৰেল ৰিচোৰ্চ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। এতিয়া যদি নৰ্থ ইষ্ট ইণ্ডিয়া বুলি কৈ দিয়ে, অসম কৈ দিয়ক আৰু নৰ্থ ইণ্ডিয়া কুৱেশ্যনটো বহুত বেলেগ হৈ যায়, গম পাইছে বস্তুটো। সেইকাৰণেও আনচাৰ চানচাৰ লিখাটো অকণমান দৰকাৰী, মানে লিখাটো থিংক কৰাটো দৰকাৰী। আপুনি বহুত পৰি গ'ল, নেচাৰেল ৰিচোৰ্চ অফ ইণ্ডিয়া পাৰিব, নেচাৰেল ৰিচোৰ্চ অফ অসম পাৰিব, কিন্তু নেচাৰেল ৰিচোৰ্চ অফ নৰ্থ ইষ্ট কৈ দিলে কুৱেশ্যনটো অলপ বেলেগ, সেইটো আপোনাৰ চিন্তাটোৱে বেলেগ হৈ যাব মানে। তো গতিকে সেইটোৰকে তেনেকুৱাকৈ গতিকে পেপাৰবোৰত নৰ্থ ইষ্টৰ যোৱাবাৰ বহুত আমাৰ এমফেচিছ আছিল, তো নৰ্থ ইষ্ট শব্দটোৱে লগাই দিয়ে, বেলেগ একো নাই। এতিয়া ইয়াত অকল এইকেইটা লগাই দিব যে ক্লাইমেট চেঞ্জ ইন নৰ্থ ইষ্ট, যেনেকৈ আপোনাৰ যোৱাবাৰ টাইম জ'নৰ কুৱেশ্যনটো আহিছিল, সেইটো 2016 চনত APSCত আহিছিল, তেতিয়া এইবোৰ নতুন পেটাৰ্ণ নহয়, অল্ড পেটাৰ্ণ, ছেইম কুৱেশ্যনটো। তেতিয়া অসম আছিল, এতিয়া নৰ্থ ইষ্ট লগাই দিলে, যে নৰ্থ ইষ্ট ইণ্ডিয়া কিয় নতুন ছেপাৰেট সুকীয়া টাইম জ'নৰ লাগে, কি কাৰণে সুকীয়া টাইম জ'ন লাগে, তুমি কি ভাবা? তো সেইটো লৈ কুৱেশ্যন আহিল। নেচাৰেল ভেজিটেশ্যনৰ ওপৰত, এক্সটিক প্লেনৰ ওপৰত আহিছে। এতিয়া ক্লাইমেটৰ ওপৰত এতিয়া এক্সট্ৰিম ৱেডাৰ ইভেণ্টৰ ওপৰত 2023ত আহিলে, তাৰপিছত এতিয়া আপুনি ক্লাইমেটিক ইভেণ্টৰ ওপৰত 2022ত আহিছে, কাইলৈ এনেকুৱাকৈ কুৱেশ্যন বনাব। এতিয়া ফ্লাড বোলে, ফ্লাড কিয় ক্লাইমেটিক ইভেণ্ট, এক্সপ্লেইন ফ্লাড এজ এ ক্লাইমেটিক ইভেণ্ট। কুৱেশ্যনটো কেনেকৈ দিব? আপুনি ফ্লাড কি কাৰণে হয়, আপুনি ঢেৰ পঢ়ি যাব, যে ফ্লাডৰ কজ কি, অসমত কিমান ফ্লাড হয়, অসমত কিমান ক্ষতি হৈছে, এইটো সুধিলে ফ্লাড ইজ এ ক্লাইমেটিক ইভেণ্ট। কাইলৈ বা এনেকৈ দি দিব, তুমি নাভাবানে ফ্লাডৰ লগত এতিয়া আমি মিটিগেট কৰিব নোৱাৰি ফ্লাড, ৰাদাৰ দেন আমি কি কৰিব লাগে, কোএক্সিষ্ট কৰিব লাগে, এছে টাইপৰ। তো কুৱেশ্যনটো যদি কোএক্সিষ্ট কৰিব লাগে বুলি সুধিছে, আপুনি কোএক্সিষ্ট কৰিব লাগে তাৰ হেৰিয়ত আপুনি মানে ৰিজনছ দিব লাগিব। চাওক, নহ'লে কিন্তু আপোনাক আনচাৰ ৰিৱাৰ্ড নকৰে, কিন্তু আপুনি ভাল মাৰ্কছ আমি এইবোৰ কাৰণেও নাপাওঁ। যদি যোনে লিখিছে অলৰেডি যোৱাবাৰ প্ৰিলিমছ এই বস্তুবোৰ অকণমান চিন্তা চৰ্চা কৰিব। মই অলৰেডি ক'লোঁ ন, ফৰেষ্টৰ ওপৰত কেনেকৈ মাইন্স মিনাৰেলছৰ নৰ্থ ইষ্ট লগাই আহিলে, তো বায়'ডাইভাৰ্চিটিৰ ওপৰত এইটো ডাইৰেক্ট কুৱেশ্যন দিয়া আছে, তেনেকৈ আপোনাৰ দিয়া আছে। এইটো PPR, এইটো ৱেবছাইটৰ কুৱেশ্যন আছিলে, পাব্লিক বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ বুলি আছিলে PBR, আৰু তো এইটোৰ ৱেবছাইটৰ কুৱেশ্যন আছিলে, এইটো অসম গভৰ্ণমেণ্টৰ এটা ৱেবছাইটত ইয়াৰ ডিটেইল এনেকৈ দি থৈছিলে। আৰু তো তেনেকৈ মাইন্স মিনাৰেলছ মাইগ্ৰেশ্যনৰ ওপৰত কুৱেশ্যন আহি আছে, যে অসম কেনেকৈ এইটো মাইগ্ৰেশ্যন ৰুটে হয়, মানে সেইটোৰ ওপৰতো কুৱেশ্যন দিয়ে। ইভেন বেলেগ GSৰ পেপাৰটো আপুনি বাকীখন পেপাৰটো মাইগ্ৰেশ্যন পাব। যোৱাবাৰ গভৰ্ণৰৰ ওপৰত আহিলে, গভৰ্ণৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ। প্ৰিলিমছত এইটো কুৱেশ্যন ইন জেনেৰেল আহি থাকে। চিফ মিনিষ্টাৰ এতিয়ালৈকে ভাৰ্জিন হৈ আছে, আমাৰ চিফ মিনিষ্টাৰ নহয়, মানে চিফ মিনিষ্টাৰ সোধা নাই এতিয়ালৈকে কুৱেশ্যন, তো এইটো কুৱেশ্যন অহা নাই, PIQত এতিয়ালৈকে অহা নাই, আহিব পাৰে, কাৰণ 4 বছৰ হৈছে, নেক্সটবাৰ এইবাৰ CM আহিব পাৰে। হাইকোৰ্টত ওপৰত কুৱেশ্যন, যোৱাবাৰ ষ্টেট এছেম্বলিৰ ওপৰত যেনেকৈ মানি বিলৰ প্ৰচিডিউৰটোৰ ওপৰত কুৱেশ্যন সুধিলে, এইবোৰ প্ৰিলিমছ ৰিলেটেড সুধিলে। মানি বিল সাধাৰণতে আমি প্ৰিলিমছত এক্সপেক্ট কৰোঁ, কিন্তু মেইনছত ইমান এক্সপেক্ট কম কৰোঁ, কিন্তু UPSC সুধিছে আগত। তো গতিকে বহুতে এইটো ক্ৰিটিচিজম কৰি আছে। ইভেন মই যেতিয়া মানুহৰ লগত পাওঁ, ইভেন পোৱা মানুহ নোপোৱা মানুহ চবেই কয় যে ছাৰ এইটোতো বহুত মানে পেপাৰখন কিবা উল্টা পুল্টা হৈ গৈছে, কিন্তু চিলেবাছৰ আপুনি য'ত নথকাৰ কাৰণে আপুনি এইটো বস্তু ফিল কৰে বেছি। গভৰ্ণৰ আছে, গভৰ্ণৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ সুধিব পাৰে, কি ডাঙৰ কথা, এইটো APSC ভুল নাই, মানে চব বস্তুতে কিন্তু আমি ক্ৰিটিচিজম কৰিব লাগে কাৰণে কৰিব নালাগে। আপুনি ইয়াত চাই লওক, যেনেকৈ APSCৰ ওপৰত আজিলৈকে সোধা নাই, নিজৰ ওপৰত সুধিব পাৰে, আপুনি নট ডাইৰেক্ট PIQ আজিলৈকে অহা নাই। আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত বহুতবাৰ সুধিলে, ডিষ্ট্ৰিক্ট এজ এ ফালকাম, ডিষ্ট্ৰিক্ট এজ এ আপোনাৰ ধৰক ডিষ্ট্ৰিক্ট, আৰু গাঁওবুঢ়াৰ ওপৰত সুধিলে। সেইটো যদিও কাৰেণ্ট এফেয়াৰ্ছত আছে, কিবা এটা লজিক ইয়াত লৈয়ে সোধে ন, ডিষ্ট্ৰিক্ট এজ এ ফালক্ৰাম। আপোনাৰ ডিষ্ট্ৰিক্ট ৰেভিনিউ চিষ্টেমটোৰ ওপৰত আপোনাক একবাৰ কুৱেশ্যন সুধিলে। ষ্টেট ইলেকশ্যন কমিশ্যনৰ ওপৰত এতিয়ালৈকে অহা নাই, কিন্তু চিটাৰ ওপৰত কুৱেশ্যন আহিছে, যেনেকৈ নিটাৰ আমাৰ নিটা নহয়, নিটা এখন আম্বানী নহয়, কি হয়, যেনেকৈ নীতি আয়োগ থাকে ন, নীতি আয়োগৰ তেনেকৈ আমাৰ অসমৰ ষ্টেট যেনেকৈ PM CM, তেনেকৈ নীতি আয়োগ আৰু চিটা থাকে। তো চিটা আগতে ৰমেন ডেকা তাৰ চেয়াৰমেন আছিলে, যোন ৰাজ্যপাল। তো কথা যি নহওক, সেই চিটাৰ ওপৰত কুৱেশ্যন আপোনাৰ আহিছে নতুন পেটাৰ্ণত, সেইবোৰ আগতে হেৰিয়তো আহিছে, চিটাৰ ওপৰত আগত অল্ড পেটাৰ্ণত কুৱেশ্যন আহে চিটাৰ ওপৰত। তো গতিকে বহুত কিছুমান কুৱেশ্যন নহয়, যেনেকৈ ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ ওপৰত এতিয়ালৈকে অহা নাই, কিন্তু আহিব পাৰে কাইলৈ। তো ষ্টেট ইনফৰমেশ্যন কমিশ্যন, যেতিয়া কমিশ্যন শব্দটো শুনিলে, তেতিয়াহ'লে ওমেন কমিশ্যন, ষ্টেট পুলিচ কমিশ্যন, কিছুমানক ষ্টেট ইউথ কমিশ্যন, এই শব্দবোৰ এনেকুৱা কমিশ্যনবোৰ অলপ পঢ়ি থওক, এড কৰিব পাৰিব ইয়াত। তো গতিকে এনেকুৱা ধৰণে আহিব। পাব্লিক লেজাৰ, চিটিজেন চাৰ্টাৰ ইভেন এথিক্সত আছে। চ' এথিক্সৰ পৰা আনি ইয়াৰ লগত অসমৰ চিটিজেন চাৰ্টাৰকেইটাৰ আপুনি ইভেন ৱেবছাইটতো ডিটেইলিং আছে। যদি ৱেবছাইট ভিজিট কৰে, চিটিজেন চাৰ্টাৰত অসমৰ চিটিজেন চাৰ্টাৰখন আপোনাৰ তাত থাকিব, তাত আপুনি তাত কি কৰিব পাৰে, এতিয়ালৈকে সোধা নাই, কাইলৈ সুধিলে আপুনি এইকেইটা দিব পাৰে। বাকী আপোনাৰ ইকনমি মেক্ৰ' অভাৰভিউ, তো ৰুৰেল ছেক্টৰ ডাইভাৰ্চিটি কি হয়, অসম কিয় এগ্ৰিকালচাৰৰ ওপৰত এনেকুৱা ধৰণে কুৱেশ্যন সুধি আছে, অসম দিব। ইভেন সেইটো GSতো আহি যাব, GS 3টো এইটো বস্তু আহি যাব, যে কি হয় অসম এজ এ অৰ্গেনিক ফাৰ্মাৰ কি হয়, আনট্ৰেপ এগ্ৰিকালচাৰ,
ক্ৰপিং ডাইভাৰ্চিফিকেশ্যনটো অসমত কেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিৰ ওপৰত এইটো আহি আছে যে টি ইণ্ডাষ্ট্ৰিটোলৈ কি হয় বেল মেটেল ইণ্ডাষ্ট্ৰিটো সেইটো অল টাইমতো আহিছিল বেল মেটেল ইণ্ডাষ্ট্ৰিটো এতিয়া ধৰক কাইলৈ অসম এতিয়া আমি কি হৈছে মই এইটো কথাই কৈছোঁ যে আমি জাগিৰোডৰ কথাই ক'ব পাৰোঁ ন জাগিৰোডৰ পৰা কি হৈছে উই আৰ হেডিং টুৱাৰ্ডছ মানে মোৰ মানে ধৰক এনেই আমাৰ ধৰক অইল নেচাৰেল গেছ এইবোৰ টাইপৰ ইণ্ডাষ্ট্ৰি আছিল আমি এতিয়া আপোনাৰ ধৰক ডিজিটেল ইণ্ডাষ্ট্ৰি কিছুমানত আমি লগ কৰিছোঁ ডিজিটেল ইকনমিও এটাৰ ওপৰত তো আমি সেইটোলৈ কাইলৈ আপোনাক লিংক কৰি দিব পাৰে ইয়াত ছাৰ্ভিচ ছেক্টৰ মেনুফেকচাৰিঙে তো টুৰিজিম কালি যোৱাবাৰ আহিছিলে যে টুৰিজিম নহয় হিল ডিষ্ট্ৰিক্টকেইটাৰ ওপৰত টুৰিজিম কি কাইলৈ আপোনাৰ আহিব পাৰে টি টুৰিজিম গল্ফ টুৰিজিম অসমৰ ৰিভাৰ টুৰিজিমটোৰ ওপৰত কেনেকুৱা কি এইটোৰ ওপৰত মই ক'ৰবাত কুৱেশ্যন সুধিছিলোঁ ক'ত আহিছিলোঁ মই পাহৰি থাকিলোঁ কিন্তু এইটো এছে আছিল নে ফৰেষ্ট ৰেঞ্জাৰত ক'ৰবাত ৰিভাৰ টুৰিজিম ইন আছাম নিউজত থাকে মানে তো তেনেকুৱাকৈ আপুনি প্ৰস্পেক্টটো দিলে আৰু তেতিয়া আৰু টুৰিজিমৰ ওপৰত লিখি থাকিলে নহ'ব নহয় হিল ডিষ্ট্ৰিক্টৰ ওপৰত টুৰিজিমৰ কথা লিখি আছে আপুনি লিখিছে কামাখ্যাৰ কথা কেলৈ মাৰ্কছ দিব আপোনাক কামাখ্যা বনাবৰ কথা তো গতিকে তাৰ সেইটো যোনটো স্পেচিফিক কুৱেশ্যনৰ স্পেচিফিক এনচাৰ লাগিব তো সেইটো কোৱা ধৰণে অকণমান প্ৰিপেৰেশ্যনটো কৰিব লাগিব তাৰ লগত লিংক কি হ'ব পাৰে সেইখিনি আপুনি চাই থ'লে সময় বাচিব আৰু যদি প্ৰথম সেই টুৰিজিমৰ প্ৰথম এইখিনি চাই থয় আপুনি জানে যে টুৰিজিম আহি আছে বেল মেটেল ইণ্ডাষ্ট্ৰিটো আহি আছে নহ'লে আপুনি অকল সাৰ্থেবাৰীৰ কথাই লিখিব বেল মেটেল অকল সাৰ্থেবাৰীতে নাই নহয় তিতাবৰতো পায় কহৰাতো পায় তো সেই তেনেকুৱা ধৰণে এইখিনি লিংক কৰিব লাগিব তেনেকৈ ৰিচোৰ্চখিনি কি আছে মিনাৰেলছ এনাৰ্জি তাৰ ওপৰত আমাৰ এতিয়া ধৰক আপুনি অসমৰ তাৰ লেংক কি বা আপুনি ধৰক এনাৰ্জি বিউৰোৱে আমাৰ কি কথা কয় আমি কোনটো প্ৰডাকশ্যনত কিমান অফশ্বৰত কিমান অনশ্বৰত কিমান আমাৰ এনেকুৱা ধৰণৰ এতিয়া মেজৰ ডেভেলপমেণ্ট প্ৰজেক্ট কি হৈ আছে বোলে কালি কাজিৰঙা এলিভেটেড কৰিডৰ গুৱাহাটী ৰিং ৰোড মানে তোমাৰ মানে গুৱাহাটী শিলচৰ কৰিডৰ সেইটো গ্ৰীণফিল্ড কৰিডৰ সেইকেইটাৰ ওপৰত আপুনি চাওক বোলে পাৱাৰ আপুনি ধৰক বোলে পাৱাৰ প্ৰজেক্ট কিছুমান তো এই গোটেইখিনি ডেভেলপমেণ্টেল প্ৰজেক্ট অসমত কি হৈ আছে ইউনিয়ন লেভেলত কি হৈ আছে অসমমালা ভাৰতমালাৰ ওপৰত যোৱাবাৰ কুৱেশ্যন আহিছে অসমমালাৰ ওপৰতো কুৱেশ্যন আহিছে তো তেনেকুৱাকৈ এইখিনি লিংক কৰক একজেক্টলি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা স্মাৰ্ট চিটি JJM ভাৰতমালা সাগৰমালা এইবোৰ আপোনাৰ লিংক কৰিব লাগে প্ৰগ্ৰেম আৰু স্কিমবোৰ কি জীৱন ডিঙা ৰুৰেল ৱেলফেয়াৰ আপোনাৰ JJM এইখিনি গভৰ্ণমেণ্ট স্কিমবোৰ কিন্তু বেছিভাগ GS 2 আহি আছে যেনেকৈ আপোনাৰ নিযুত মইনা আহি গ'ল যোৱাবাৰ এতিয়া উন্নতি স্কিমটো এইকাৰণে আহিছে বিকজ মেজৰ ডেভেলপমেণ্ট প্ৰজেক্ট এইটো হেডিঙত উন্নতি স্কিমটো কি আছিলে উত্তৰ পূব ট্ৰান্সফৰ্মেশ্যন ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম এইটো আপোনাৰ সেইটো হেৰিয়ত যেনেকৈ আপোনাৰ নিযুত মইনা আৰু আপোনাৰ মই ক'লোঁ নহয় ছেমিকণ্ডাক্টৰ এছেম্বলি টেষ্ট এইটোৰ ওপৰত আহি গ'লে মেগা প্ৰজেক্ট তাত কিয় ইয়াত লিখা আছে মেগা প্ৰজেক্টবোৰ MSME ছেক্টৰটোৰ ওপৰত অসমৰ ৰোল কি এইটো সুধিছে তাৰপিছত আপোনাৰ এতিয়া কুৱেশ্যন এনেকুৱা ধৰণে সুধিছে নৰ্থ ইষ্ট এতিয়া নৰ্থ ইষ্টৰ বুলি ক'লেও এটা হেডিং আহি যায় এতিয়া নৰ্থ ইষ্টৰ মই এদিন বাৰু পাৰিলে এটা মই বেলেগ এটা ক্লাছতে আনিবলৈ ট্ৰাই কৰিম কেনেকুৱা ধৰণে আহিছে ধৰি লওক নৰ্থ ইষ্টৰ ওপৰত সুধিছে যে কুৱেশ্যন এইটো সুধিছে যে কিছুমান ষ্টেটে নৰ্থ ইষ্টত এয়া যোনটো এক্সট্ৰিমিজিম আছিল আমাৰ এক্সট্ৰিমিজিমৰ পৰা কিহলৈ আহিল ডেভেলপমেণ্ট পলিটিক্সলৈ আহিল কিন্তু কিছুমান ষ্টেটে পাৰিছে কিছুমান ষ্টেটে নাই পৰা হোৱাই এইবোৰ আপোনাৰ বহুত স্পেচিফিক আছাম ৰাইফলছ ওপৰত কুৱেশ্যনছ আহিয়ে আছে ট্ৰাইবেল ইন নৰ্থ ইষ্ট কমিউনিটি কালচাৰেল হেৰিটেজ ট্ৰেডিশ্যনছ প্ৰমোশ্যন এইখিনিৰ ওপৰত আমাৰ গোটেই ব্ৰহ্মপুত্ৰ ইজ এ ফেভাৰেট টপিক APSC এবাৰ যোৱাবাৰ 2000 কিহত আছিলে 23ত সুধিলে কোৰ্চটো কি 2023ত আকৌ এটা সুধিলে যে ইৰ'জনটো কি হৈ আছে আপুনি আপোনাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফিজিঅ'গ্ৰাফিক ইউনিটটোৰ কথা সুধি আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো কিন্তু APSCৰ ইম্পৰ্টেণ্ট মানে এটা আপোনাৰ মানে ফেভাৰেট টপিক হেৰিয়তো মানে এইটো ফিলিমছতো সুধিছিলে আগতে যে বৰদলনি এতিয়া আপুনি ধৰক হেৰিটেজ ব্লকৰ কথা কুৱেশ্যনবোৰ মই ডিপাৰ্টমেণ্টৰ পৰীক্ষাত এইটো দেখিছোঁ হেৰিটেজ ব্লক তো হেৰিটেজ ব্লকৰ কথা কাইলৈ সুধিব লাগিব আপুনি টেকনিকেল ডিটেইলছটো জানিব লাগিব ন তাৰ যে এইটো কি আপুনি এনেই জাষ্ট জানিলে নহ'ব যে মাজুলী বৰপেটা আৰু আপোনাৰ ধৰক বোলে বৰদোৱা অকল সেই তেনেকৈতো গম পালে নহ'ব যে 250 ইয়াৰ্ছ তাৰ আপোনাৰ যোনটো ইয়াৰ্ছ বোলে 250তকৈ যোনখিনি আপোনাৰ অল্ডেষ্ট হ'ব সেইটো গভৰ্ণমেণ্টে আপোনাক ডিচাইড কৰিব পাৰে তাত মিউচুৱেল ট্ৰান্সফাৰ কৰিব নোৱাৰে তাৰ লগত ইণ্ডিজিনিয়াছ কমিউনিটিৰ লিংক কি 3টা জেনেৰেশ্যনৰ কনচেপ্ট কি তাত 3 জেনেৰেশ্যনৰ কনচেপ্ট আছে 3 জেনেৰেশ্যনৰ ওপৰত মানুহৰ মাজত লেণ্ড চেল কৰিব পাৰিব মাজুলীক যে গোটেই মাজুলীক সেইটো এক্সক্লুজন মাজুলী গোটেই ডিষ্ট্ৰিক্টখনেই কৰি দিলে তাত তো এনেকুৱা ধৰণে কিছুমান আপুনি আপোনাৰ এইবোৰত আপুনি ব্ৰেইনষ্টৰ্ম কৰিব লাগিব ডেমোগ্ৰাফিৰ ওপৰত কি কুৱেশ্যন আহি আছে পাৰ্টিশ্যনৰ ওপৰত কি কুৱেশ্যন আহিলে মই ক'লোৱে মহানিয়ম দেৱানৰ ওপৰত কি আহিছে মাইগ্ৰেশ্যন ৰোড এইবোৰৰ ওপৰত মই বহুত কষ্ট কৰিছোঁ কিন্তু দেই মই কষ্ট মানে কি এই পাৰ্টত মই বহুত গুৰুত্ব দিওঁ ইভেন ক্লাছেছবোৰতো প্ৰগ্ৰেমিং স্কিম মই কথা কৈছোঁ কেনেকৈ এইবোৰ আহি আছে এইবোৰত বায়'ডাইভাৰ্চিটিৰ ওপৰত আপুনি XC2 ইঞ্চিটো এতিয়া WQI সেইটোক আপুনি অসমৰ লগত লিংক কৰি দিছে ইন কণ্টেক্সটত আছাম লিখিব লাগে ছলিড ৱেষ্ট ইন কণ্টেক্সট উইথ আছাম লিখিব লাগে তেতিয়া বহুত দিগদাৰ হয় তো এইবোৰৰ ওপৰত মই কষ্ট কৰি আছোঁ এইবোৰৰ ওপৰত কষ্ট মানে কি আৰু নোট চোট মই নিজে বনাব ট্ৰাই কৰিছোঁ এইখিনিত মই যোনখিনি আমাৰ অলৰেডি মেণ্টৰশ্বিপত মানুহখিনি আছে
সেইখিনি মানুহক মই দিব লাগে, তেওঁলোকক মই এইখিনি বস্তু দিছোঁ আৰু যোন মানে চেষ্টা কৰিছোঁ যাতে অলপ খুব কম টাইমত মানুহখিনিয়ে বেটাৰ ৱেত ছাবজেক্টটো লিংক কৰিব পাৰে আৰু তাৰ যাতে এইটো ফুট নোটত হয় কামাণ্ডটো তাৰ ওপৰতো, কাৰণ এইখিনি বস্তু নাচালে নিজৰ কামাণ্ডটো ষ্ট্ৰং নহয়। মোৰ মেমৰি বহুত প'ৰ, কিন্তু ষ্টিল এইটোৰ ওপৰত ৱৰ্ক কৰাৰ কাৰণে এইবোৰ শব্দবোৰ মনত ৰয়। তো আপুনিও এনেকৈ চাওক, এনেকৈ আৰম্ভ কৰক, ভাল হ'ব তেতিয়া। আৰু বাকীটো এইটো মোৰ এটেম্পটৰ কথা ক'লোৱেই। আৰু আপুনি এছে মই যোনটো এছে এইকেইদিন একচুৱেলি মোৰ অলৰেডি এক্সিষ্টিং যোনখিনি ষ্টুডেণ্ট আছে সেইখিনি ষ্টুডেণ্টক মই এইকেইদিন ইভালুৱেশ্যনছ দি আছোঁ। আৰু এজন ষ্টুডেণ্ট যোনে মেইনছ লিখিছে, মেইনছ নিলিখিলে কিন্তু চৰি মই এইটো মই দিব নোৱাৰিম, কাৰণ বহুত বেছি মোৰ এছে পেণ্ডিং আছে, মানুহ বহুত পেণ্ডিং আছে। আৰু মই যোনটো এছে ইভালুৱেশ্যনছ দিছোঁ এইটো কমপ্লিট ডিফাৰেণ্ট ইভালুৱেশ্যন। আপুনি এখন ইভালুৱেশ্যন লৈ লওক, তাৰ পৰা আপুনি ক'ব। মই নিজে হেপ্পী, কিন্তু মানে এইটো মই এতিয়া আপুনি কিন্তু আপোনাৰ কথা নকওঁ, মই ইণ্ডিয়ান লাইক এনেকৈ পাল মাৰি আপোনাৰ চাই পেলাই তলত কমেণ্ট এটা মাৰি 50 পালে 60 পালে তেনেকৈ দি দিয়া নাই। এইটো ইজ এ কাইণ্ড অফ ডিছকাশ্যন, মানে ওৱান ডিছকাশ্যন কৰোঁ, অভাৰ দ্য ফোন দিওঁ, নহ'লে মানুহটোক মই নিজে মাতোঁ। আপুনি তেওঁ এটা টাইম এটা খালি তেওঁক শ্লট এটা দিওঁ, মানে আপুনি এইটো টাইমতে আহক, তেতিয়াই মই এইটো মিলিব। বা ফোনতো মই তেনেকৈ শ্লট দি এইটো টাইমত তেওঁক ফোন কৰোঁ। তো ফোন কৰি অভাৰ ফোন আপুনি ডিছকাশ্যন কৰোঁ, আপুনি বহুত বস্তু শিকিব অভাৰ অন এছে। তো মানে আই কেন ছেভ ইয়'ৰ এছে। যোৱাবাৰ বহুতকেইটা মানুহৰ মই চেক কৰিছোঁ 190, 206 ইমান স্ক'ৰ পোৱা মানুহক, আৰু মই নিজেও 183 পাইছোঁ। তো সেইটোত মই যোৱাবাৰ কৰিছোঁ, মই নিজৰ স্ক'ৰটো বুলি নকওঁ, কিন্তু বেলেগে পালেহে আপোনাৰ আচল সেইটো হ'ব। তো গতিকে সেইখিনি মই যোৱাবাৰ দিছোঁ। তো এইবাৰো মই মানে ভাবিছোঁ মানুহক কানেক্ট কৰিম। আপুনি একদিন মোক একো নাই, গুগল ফৰ্মখন আপুনি ফিল আপ কৰক, ইয়ালৈকে যদি চাই আছে আপুনি গুগল ফৰ্মখন ফিল আপ কৰক, আপুনি এছে এখন লিখক, অলৰেডি লিখি থোৱা এখনো আছে যদি দি দিব। কালি মই কোনো কোচিঙৰ বেনাৰত লিখি থোৱা থাকিলে মই নাচাওঁ, পিছত মোৰ সেইটো এজ এ মই ডাটা ইউজ কৰিব নোৱাৰিম। মানে যদি আপুনি UPSC পেড এটাত লিখি থৈছে ডেটছ অ'কে, কিন্তু আপুনি বেনাৰত কোচিঙত গৈ দিয়া আছে এখন, মোৰ একো পাৰ্চনেল লিগো নাই, কিন্তু কাইলৈ মোৰ এখন কাম নহয়, মানে হেৰিয়ত দিবলৈ হ'লে আপোনাৰ মই কাট এটাও ল'ব নোৱাৰোঁ, মোক কাইলৈ কিবা দি দিব। এনিৱে আপুনি মোৰ এপটোত ডাউনলোড কৰিব, বা মই প্ৰথম গুগল ফৰ্মটোত আপুনি ফিল আপ কৰক, মই বাকী ডিটেইল দি আছোঁ। এখন আছে লিখি চাওক, আই কেন ইনক্ৰিজ বাই দ্য মাৰ্কছ বাই 2040। মই কৈ দিছোঁ আপোনাৰ, যদি আপুনি 150 পাই আছে 30 এটা বাঢ়িব। তো থেংক ইউ অল, এপটো ডাউনলোড কৰিব।